Hello, good evening friends. মই আকৌ এটা ৰেচিপি লৈ আহি গলো। এটো মই যে আৰু এটা মাছ ভাজি থৈছিলো, হেতু মাছৰ তেলটো ৰৈছিলে, হেতু দি মই অলপমান ষ্টাৰ্ট কৰিছো। এয়া মোৰ নিছলা মাছ কাৰ প্ৰিয় বাৰু। মোৰটো বহুত প্ৰিয়, মই দেখিলেই মোৰ মানে লৈ যাও বজাৰৰ পৰা, মানে মই নুলুৱাকে থাকিবই নোৱাৰো, মই বহুত ভাল পাওঁ। এটো চাওকচোন, মই আনিছিলো আজি দুই ধৰণৰ মাছ আনিছিলো, ভকুৱা আৰু নিছলা। তো ভকুৱা মাছটো মই ৰেচিপি দিছো অলৰেডি, আৰু এটো নিছলা মাছখিনি মই তেলতে ভাজি লৈছো। ভালকে ভাজি লম, মানে একচুয়ালি দুটা তিনটা পাৰ্টত ভাজিব লাগে, বহুতখিনি মাছ আছিলে, সো অলপ অলপকৈ ভাজি থৈছো, হালধি নিমখ লগাই কেনে অকণমান ভাজি লৈছো। নিছলা মাছটো বহুত ভাল লাগে আৰু হেলদিও হয় জানেনে। মই মানে যিকোনো প্ৰকাৰে ভাজি বা ধৰক আঞ্জা বা যেনেকৈ নবনাই কিয় সেনেকৈ খাই বহুত ভাল লাগে। নিছলা মাছখিনি ভাজি থকা লাগে মই অলপমান কিছুমান বস্তু মাজতে ৰেডি কৰি লৈছিলোঁ। বিলাহী আৰু আপোনাৰ কেঁচা পিঁয়াজ, অকণমান বেহৰ আৰু আদা নহৰু আৰু এটা কেঁচা জলকীয়া। সো মই এইখিনি ভিডিঅ'খিনি মই ৰেকৰ্ড কৰা নহ'ল। এয়া মই তেলত গোটা জিৰা দিলোঁ, পিঁয়াজ দিলোঁ আৰু আপোনাৰ বিলাহীখিনি দি কেনে অকণমান নিমখ দি ভাজি ল'ম ভালকৈ। ভাজি থাকোঁতে মই আৰু বেলেগ কিবা কিবি মছলাও এড কৰিছোঁ, মই আপোনাক দেখাম ভিডিঅ'টোত। সেয়া চাই থাককচোন, মই নিমখ দি দিলোঁ, নিমখ দি ভালকৈ ভাজি ল'ম। নিমখ দিলে একচুৱেলি বস্তুটো বহুত সিজে, ধুনীয়াকৈ সিজি যায়। সো এই পেষ্টটো যে দিলোঁ মই, এইটোত আছে আপোনাৰ কেঁচা পিঁয়াজ, আদা নহৰু আৰু কেঁচা জলকীয়া এটা দিছিলোঁ আৰু অকণমান বেহৰ গুটি দিছিলোঁ। সো সেইখিনি গোটেইখিনি পেষ্ট কৰি মই ইয়াতে এনেকৈ দি দিছোঁ। দি কেনে আপোনাৰ ভালকৈ ভাজি লৈ অকণমান হালধিও দিছোঁ লাষ্টত, হালধি দি উঠি ভালকৈ ভাজি ল'ম। ভাজি লৈ দেখিছেনে, এটা কেঁচা জলকীয়া দিছোঁ, বেছি দিয়া নাই। একচুৱেলি মোৰ লাইট খাবলৈ মন গৈ আছে বুলি কৈছিলোঁ যে, সো অকণমান মানে লাইটকেই বনাইছোঁ, মানে যিহেতুকে ইমান গৰম আৰু জ্বলাটো খালে কিবা পেটটো ভাল নালাগে নহয়নে। গৰমৰ বতৰত জ্বলাটো অলপ কমকেই খাব লাগে। সো মই ভালকৈ ভাজি লৈ দেখিছেনে, আপুনি কেৰাহীত লাগিয়ে গৈছে, আপোনালোকে দেখি গমেই পাইছে। ভালকৈ ভাজা বস্তুটো হৈ গৈছে ধুনীয়াকৈ, এটা যে নহৰুৰ কেঁচা গোন্ধ থাকে এইটো গৈছে, আৰু ভালকৈ সিজিও গৈছে বিলাহীখিনি। এতিয়া মই অকণমান তাৰ ওপৰতে পানী অলপমান দি ল'ম, দি লৈ উঠি আৰু অলপমান ভালকৈ সিজাই ল'ম। অকণমান দিম, মানে ফাইনেল পানীটো মই লাষ্টত দিওঁ। একবাৰ মানে অকণমান পানী দি কেনে অকণমান সিজাই ল'ম, বস্তুটো চফ্ট কৰি ল'ম, গোটেই বিলাহী আৰু গোটেই বস্তুখিনি। এয়া মোৰ অকণমান আপোনাৰ শ্বৰ্টকাটত দেখাইছোঁ ভিডিঅ'টো, যাতে নহ'লে দীঘলীয়া হৈ যাব ন। সো অকণমান উতলি গ'ল, মই ঢাকনিখন লগাই দিছিলোঁ, উতলি গ'ল দেখিছেনে। পানীখিনি যিখিনি পানী অলপমান দিছিলোঁ শুকাই আহিবলৈ ধৰিছে। এতিয়া মই অকণমান বেছিকৈ পানী দি দিম। পানী দি উঠি ধুনীয়া হৈ গৈছে, মানে বেছি জোলো নিদিওঁ, যিহেতুকে আৰু এটা আঞ্জা আছে। মই গোটেই মাছখিনি ইয়াতে দি দিম। মোটামুটি আপোনাৰ 400 গ্ৰামছমান মই মাছ আনিছিলোঁ, তাৰে আপুনি নিছলা মাছ চেলাটো জানেই, আধা দি অকণমান পেলোৱাই যায়। সো মই গোটেইখিনি মাছ দি কেনে অকণমান কম ষ্টিমত ঢাকনিখন লগাই দি সিজিব দিম। দেখিছেনে ধুনীয়াকৈ উতলিছে, ইমান টেষ্টি হৈছিলে আঞ্জাখন খাবলৈ, মানে দেখাত হয়তো লাগিছে নাই মই গম পোৱা নাই, আপোনালোকে গম পাব দিয়কচোন চাই। সো মই বেছি কৈছোঁৱেই নহয়, ৰং গুড়ি মই মানে জলকীয়া গুড়ি মই বেছি ইউজ নকৰোঁ, আৰু ৰং গুড়াটো মই কমকৈ দিছোঁ। চাওক ধুনীয়াকৈ সিজিবলৈ ধৰিছে অকণমান, তেতিয়ালৈকে মই ঢাকনিখনো লগাই দিওঁ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ।